অতিমাত্ৰা গৰমৰ পৰা ৰক্ষা পাব বিচাৰে যদি আপোনালোকে নাজিৰাৰ এইখিনি ঠাইলৈ আহিব পাৰে। ইয়াত অতি পুৰণি বহু কেইজোপা গছ আছে, ডাঙৰ ডাঙৰ গছ আছে আৰু এই গছ কেইজোপা মই দেখাইছোঁ চাওক। এই গছ কেইজোপাই ইয়াত আপোনালোকক যথেষ্ট বতাহ, ফ্ৰেছ হাৱা লগতে একদম ঠাণ্ডা এটা পৰিৱেশ দিব, য'ত অত্যধিক যদি নাজিৰাখনত গৰম পায়, এই গৰমৰ পৰা ৰক্ষা পাবলৈ হ'লে আপোনালোকে ইয়ালৈ আহিব পাৰে। কিন্তু এই পথটো বেয়াৰ বাবে ইয়াত গাড়ীবোৰৰ যিমান ধূলি আহে, এই ধূলিবোৰে অলপ অশান্তি দিব। তথাপিও ইয়াত যিমানখিনি পুৰণা গছ আছে চাওক, ইমান ডাঙৰ ডাঙৰ গছ আছে, এই গছবোৰে কিন্তু নাজিৰাখনৰ এই ঠাইখিনিক একেবাৰে ঠাণ্ডা কৰি ৰাখে। আৰু ইয়াত আপোনালোকে অতিমাত্ৰা গৰমৰ পৰা ৰক্ষা পাব বিচাৰে যদি ইয়ালৈ আহিব পাৰে। আৰু লগতে এই গছৰ তলতে আপোনালোকে দেখিব কুঁহিয়াৰ ৰস, বিভিন্ন ধৰণৰ গছবোৰো, ক্ষমা কৰিব, দোকানবোৰো আছে। আৰু এই দোকানবোৰত আপোনালোকে মন পচন্দৰ জুচ, কুঁহিয়াৰ ৰস খাব পাৰে। লগতে ইয়াত আপোনালোকে চাহ ল'ব পাৰে, প্ৰখৰ ৰ'দৰ পৰা আপোনালোকে ৰক্ষা পাব পাৰে।